মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে কোনখন তামিল ভাষাৰ মহাকাব্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ মণি মেকলাই। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনটো শুদ্ধ ক্ৰম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক এত দিয়া পাণিনি। এইটো 3 নম্বৰত দিয়া অষ্টাধ্যায়ী, এইটোৰ লগত মিলিব। বি নম্বৰত দিয়া কালিদাস, এইটো 4 নম্বৰত দিয়া অভিজ্ঞানম শকুন্তলম, এইটোৰ লগত মিলিব। চি নম্বৰত দিয়া বিশাখা দত্ত, এইটো 1 নম্বৰত দিয়া মুদ্ৰা ৰাক্ষস, এইটোৰ লগত মিলিব। ডি নম্বৰত দিয়া শংকৰদেৱ, এইটো 2 নম্বৰত দিয়া চিহ্নযাত্ৰা, এইটোৰ লগত মিলিব। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক। তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত নাট্যম, কথাকলি, ওডিচী, সত্ৰীয়া আদি নৃত্যবোৰক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ শাস্ত্ৰীয় নৃত্য। তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো নৃত্য শক্তি প্ৰদৰ্শন বা সমৰ কলাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ গটকা। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে উক্তি ভাৰতৰ চিত্ৰকলাৰ উত্তৰণত মোগল যুগৰ অৱদান আছিল। যুক্তি সম্ৰাট আকবৰ আৰু জাহাংগীৰৰ ৰাজত্বকালত চিত্ৰকলাই উৎকৰ্ষ লাভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা। তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে নাগৰ, বেচৰ আৰু দ্ৰাবিড় এই মন্দিৰ শৈলী তিনিটাৰ প্ৰভাৱ দেখা পোৱা ভাৰতৰ মন্দিৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। মই তোমালোকক এই তালিকাখন ইতিমধ্যে প্ৰস্তুত কৰি দিছোঁ। নাগৰ মন্দিৰ শৈলী তোমালোকে এইফালে লিখিবা কন্দৰীয়া মহাদেৱ মন্দিৰ খাজুৰাহো। বেচৰ মন্দিৰ শৈলী এইফালে তোমালোকে লিখিবা কৈলাশনাথ মন্দিৰ ইলোৰা। দ্ৰাবিড় মন্দিৰ শৈলী এইফালে লিখিবা বৃহদেশ্বৰ মন্দিৰ তাঞ্জাভুৰ। তোমালোকে এইখিনি চাই লিখি ল'বা। সাত নম্বৰত দিয়া আছে তলৰ শব্দবোৰ বাকচত ভৰোৱা। এই শব্দবোৰ মই তোমালোকক ইতিমধ্যে বাকচত ভৰাই দিছোঁ। তোমালোকে প্ৰথমটো স্তম্ভত বস্তুগত সংস্কৃতি এইফালে লিখিবা তোমালোকে সাজপাৰ, ঘৰ দুৱাৰ, চিকিৎসালয়, খাদ্য, মন্দিৰ। অবস্তুগত সংস্কৃতি এইফালে তোমালোকে লিখিবা শিক্ষা, মূল্যবোধ, লোকাচাৰ, ৰীতি নীতি, প্ৰথা। 8 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। মই তোমালোকক ইতিমধ্যে খালী ঠাইবোৰ পূৰ কৰি দিছোঁ। ক নম্বৰত দিয়া আছে সংস্কৃত, কানাড়া, পালি, অসমীয়া আদি তোমালোকে খালী ঠাইত লিখিবা ধ্ৰুপদী। খ নম্বৰত দিয়া আছে ভাস, কালিদাস, ভৱভূতি আদি তোমালোকে খালী ঠাইত লিখিবা নাট্যকাৰ। গ নম্বৰত দিয়া আছে অভিজ্ঞানম শকুন্তলম
মুদ্ৰা, ৰাক্ষস, চিহ্নযাত্ৰা আদি প্ৰাচীন। তোমালোকে খালী ঠাই লিখিবা নাটক। ঘ নম্বৰত দিয়া আছে ৰাজস্থানৰ স্বাংগ, কেৰালাৰ কুটিয়াট্টম, ৰাজস্থানৰ ভাৱাই আদি। তোমালোকে খালী ঠাইত লিখিবা লোকনৃত্য। ঙ নম্বৰত দিয়া আছে কথকলি, ওডিচি, সত্ৰীয়া আদি। তোমালোকে খালী ঠাইত লিখিবা শাস্ত্ৰীয়। ন নম্বৰত দিয়া আছে ৰাইজৰ নামৰ লগত নৃত্যশৈলী মিলোৱা। এইফালে তোমালোকক দিয়া আছে ৰাজ্যবোৰৰ নাম। প্ৰথমতে দিয়া আছে কেৰালা। কেৰালা এইটো তোমালোকে নৃত্যশৈলী। এইফালে দিয়া কালাৰী পায়ত্তু এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে ৰাজস্থান, এইটো তোমালোকে কালবেলিয়া এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে মণিপুৰ, এইটো তোমালোকে থান্তা এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে অসম, এইটো তোমালোকে ওজাপালি এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে মিজোৰাম, এইটো তোমালোকে চেৰাও এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে অন্ধ্ৰপ্ৰদেশ, এইটো তোমালোকে কুচিপুৰি এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে পঞ্জাৱ, এইটো তোমালোকে গটকা এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে উৰিষ্যা, এইটো তোমালোকে ওডিচি এইটোৰ লগত মিলাবা। দ নম্বৰত দিয়া আছে ভাৰতৰ সংবিধানে বৰ্তমানলৈকে স্বীকৃতি দিয়া মূল ভাষা কেইটা আৰু কি কি লিখা। ভাৰতৰ সংবিধানে বৰ্তমানলৈকে স্বীকৃতি দিয়া মূল ভাষা 22টা। 22টা তোমালোকে লিখিবা 22টা। মই ইতিমধ্যে তোমালোকক ইয়াত ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া ভাষাকেইটাৰ নাম লিখি দিছোঁ। তোমালোকে লিখিবা অসমীয়া, বাংলা, বড়ো, ডোগৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোঙ্কণী, মৈথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পঞ্জাবী, সংস্কৃত, সাঁওতালী, হিন্দী, তামিল, তেলেগু, উৰ্দু। তোমালোকে এইখিনি চাই লিখি ল'বা। 11 নম্বৰত দিয়া আছে প্ৰতিটো ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই কাষৰ বাকচত লিখা। মই তোমালোকক প্ৰতিটো ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই লিখি দিছোঁ। ক নম্বৰত দিয়া আছে ইয়াৰ পৰা অমিলটো বাছি উলিয়াই লিখিলে হ'ব মিচিং। তোমালোকে বাকচত লিখিবা মিচিং। খ নম্বৰত দিয়া এই ক্ৰমৰ অমিলটো হ'ব কীৰ্তন। তোমালোকে বাকচত লিখিবা কীৰ্তন। গ নম্বৰত দিয়া ক্ৰমৰ অমিলটো হ'ব সত্ৰীয়া। তোমালোকে বাকচত লিখিবা সত্ৰীয়া। ঘ নম্বৰত দিয়া ক্ৰমৰ অমিলটো হ'ব বিহু। তোমালোকে বাকচত লিখিবা বিহু। ঙ নম্বৰত দিয়া ক্ৰমৰ অমিলটো হ'ব সাঁচিপাত। তোমালোকে বাকচত লিখিবা সাঁচিপাত। বাৰ নম্বৰত দিয়া আছে অসমৰ লোকনৃত্যবোৰৰ নাম লিখা। মই তোমালোকক ইতিমধ্যে অসমৰ লোকনৃত্যবোৰৰ নাম লিখি দিছোঁ। তোমালোকে লিখিবা বিহু, বাগৰুম্বা, ওজাপালি, ঢেপাঢুলীয়া, ঢুলীয়া, দেওধনী, ভোৰতাল নৃত্য, কুচান নৃত্য, ঝুমুৰ, ঝুমৈৰ ইত্যাদি। তোমালোকে এইবোৰ চাই লিখি ল'বা।